নমস্কাৰ স্বাগতম বিউলি হেডলাইনছৰ ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ গলৱান সংঘৰ্ষত ভাৰতৰ 80 জন সেনা জোৱান হতাহত ইয়াৰ 20 জন শ্বহীদ আৰু 4 জনৰ অৱস্থা সংকটজনক চিকিৎসাধীন হৈছে চীনৰ 46 জন সেনা হতাহত হোৱাৰ দাবী কৰিছে ভাৰতীয় সেনা নিশ্চিত কৰিছে তথ্য পুনৰ জনাও যে গলৱান সংঘৰ্ষত ভাৰতৰ 80 জন সেনা জোৱান হতাহত হৈছে ইয়াৰ 20 জন জোৱান হৈছে শ্বহীদ 4 জন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আৰু চীনৰ 46 জন সেনা হতাহত হোৱাৰ দাবী কৰিছে ভাৰতীয় সেনা বাহিনীয়ে ভাৰতীয় সেনাই নিশ্চিত কৰিছে এই তথ্য আফালে ব্ৰেকিং নিউজ স্থলসেনা নৌসেনা আৰু বায়ুসেনা সষ্টম থকাৰ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰই নিউজ 18ক জনাইছে এই তথ্য জৰুৰী বৈঠকত মিলিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং CDS বিপিন ৰাৱত আৰু তিনি সেনা প্ৰধান সম্ভাৱ্য সকলো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ তিনিটা বাহিনীকে নিৰ্দেশনা জাৰি কৰা হৈছে স্থলসেনা নৌসেনা আৰু বায়ুসেনা তিনিটা নৌসেনা বাহিনী লগতে বায়ুসেনা বাহিনী আৰু স্থলসেনা বাহিনী তিনিটা সেনা বাহিনীকে সষ্টম হৈ থকাৰ নিৰ্দেশনা জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰই এই কথা জনাইছে নিউজ 18ক জৰুৰী বৈঠকত ইতিমধ্যে মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং CDS বিপিন ৰাৱত আৰু তিনি সেনা প্ৰধান সম্ভাৱ্য সকলো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ তিনিটা বাহিনীকে নিৰ্দেশ জাৰি কৰা হৈছে পুনৰবাৰ জনাইছো যে বৰ্তমান ভাৰত চীন সীমান্ত যেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে যেনেধৰণৰ উত্তেজনাই বিৰাজ কৰিছে তাক লৈ ইতিমধ্যে তিনিটা সেনা বাহিনীৰ প্ৰধানৰ সৈতে বৈঠকত মিলিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ইতিমধ্যে আমি জনাইছো যে তিনিটা সেনা বাহিনীৰ স্থলসেনা নৌসেনা আৰু বায়ুসেনাক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ সূত্ৰই এই কথা জনাইছে নিউজ 18ক জৰুৰী বৈঠকত ইতিমধ্যে মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিপিন ৰাৱত আৰু লগতে তিনি সেনা প্ৰধান সম্ভাৱ্য সকলো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ তিনিটা বাহিনীকে নিৰ্দেশ দিয়া হৈছে ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকত সকলো ৰাজনৈতিক দলৰ নেতা থাকিব বৈঠকত ভিডিঅ' কনফাৰেন্স যোগে হ'ব এই সৰ্বদলীয় বৈঠক পুনৰবাৰ জনাইছো ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা উপস্থিত থাকিব এখন বৈঠকত ভিডিঅ' কনফাৰেন্স যোগে হ'ব এই সৰ্বদলীয় বৈঠক ভাৰতত চীনা সৈন্যৰ যি আক্ৰমণ আৰু ইতিমধ্যে আগ্ৰাসনৰ বাবে ইতিমধ্যে বৈঠকৰ আহ্বান জনোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 19 জুনৰ 5 বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে সকলো ৰাজনৈতিক দলৰ নেতা উপস্থিত থাকিব এখন বৈঠকত আৰু ভিডিঅ' কনফাৰেন্স যোগে এই সৰ্বদলীয় বৈঠক আহ্বান জনোৱা হৈছে 19 জুনৰ 5 বজাত আৰু ফ্ৰেণ্ড নতুন দিল্লীৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ চীনৰ দূতাবাসৰ সন্মুখত স্বদেশী জাগৰণ মঞ্চৰ প্ৰতিবাদৰ প্ৰাক্তন সেনা বিষয়া জোৱানৰ অংশগ্ৰহণ আৰক্ষী আটক কৰিছে কেইবাজনৰ প্ৰতিবাদকাৰী নতুন দিল্লীত চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে চীনৰ দূতাবাসৰ সন্মুখত এনেধৰণে স্বদেশী জাগৰণ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে কেইবাগৰাকীও প্ৰাক্তন সেনা বিষয়াও অংশগ্ৰহণ কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচীত আৰু ইতিমধ্যে সেই স্থানৰ পৰা আটক কৰা হৈছে কেইবাগৰাকীও প্ৰতিবাদকাৰী এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে চীনৰ দূতাবাসৰ সন্মুখত এনেদৰে স্বদেশী জাগৰণ মঞ্চৰ এই প্ৰতিবাদী কাৰ্যসূচী যি কাৰ্যসূচীত ইতিমধ্যে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে গলৱান সংঘৰ্ষৰ কথা ইতিমধ্যে আমি জনাইছো য'ত 80গৰাকীকৈ সেনা জোৱান হতাহত হৈছে আৰু ইতিমধ্যে 20 জনকৈ শ্বহীদ হৈছে সেনা জোৱান তাৰপিছতে ইতিমধ্যে চীনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ দেশ বিভিন্ন প্ৰান্তত চীনা পতাকা দাহ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ নতুন দিল্লীৰ দৃশ্য আমি দেখুৱাইছো নতুন দিল্লীত য'ত স্বদেশী জাগৰণ মঞ্চ নামৰ এটা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰাক্তন সেনা বিষয়াও এই অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে চীনৰ দূতাবাসৰ সন্মুখৰ পৰা আৰক্ষী আটক কৰিছে কেইবাজনৰ প্ৰতিবাদকাৰী
ভাৰত চীন সীমান্তত শ্বহীদ হোৱা সেনা জোৱানসকললৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি বীৰ শ্বহীদসকলৰ বলিদান ভাৰতে কোনো কালে নাপাহৰে বুলি মন্তব্য ৰাজনাথ সিঙৰ শ্বহীদৰ পৰিয়াললৈ ৰাজনাথ সিঙে জ্ঞাপন কৰিছে সমবেদনা গলৱান উপত্যকাত শ্বহীদ হোৱা প্ৰতিজন জোৱানে আগন্তুক দিনত দেশ প্ৰেমৰ নিদৰ্শন হৈ ৰব বুলিও মন্তব্য কৰিলে ৰাজনাথ সিঙে টুইটযোগে কথা সদৰি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত চীন সীমান্তত শ্বহীদ সেনা জোৱানলৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে বীৰ শ্বহীদসকলৰ বলিদান ভাৰতে কোনো কালে নাপাহৰে বুলি মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্বহীদৰ পৰিয়াললৈ ৰাজনাথ সিঙে জ্ঞাপন কৰিছে সমবেদনা গলৱান উপত্যকাত শ্বহীদ হোৱা প্ৰতিজন জোৱানে আগন্তুক দিনত দেশ প্ৰেমৰ নিদৰ্শন হৈ ৰব বুলিও মন্তব্য ৰাজনাথ সিঙৰ আৰু ইফালে দিল্লীৰ দৰে উত্তৰ প্ৰদেশৰ কানপুৰতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে চীনা সামগ্ৰী বৰ্জন কৰিব লাগে বুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কানপুৰৰ দৃশ্যয়া চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গলৱান সংঘৰ্ষৰ পিছতে বৰ্তমান দেশৰ প্ৰান্তে প্ৰান্তে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কোনোৱে যদি চীনা সামগ্ৰী জ্বলাইছে কোনোৱে চীনা পতাকা জ্বলাইছে আন কোনোৱে দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী চীনা দূতাবাসৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী দিল্লীত ৰূপায়ণ কৰা হৈছে এনেদৰে স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তৰ প্ৰদেশৰ কানপুৰত আনহাতে বাৰাণসী খবৰ আহিছে বাৰাণসীতো চীনৰ বিৰুদ্ধে প্ৰতিবাদ লাডাখত 20 গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছত ৰাজপথলৈ ওলাই আহিছে বিশাল ভাৰত সংস্থান নামৰ সংগঠনটো চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে এই সকলোকে বাৰাণসীৰ দৃশ্য দেখুৱাইছো য'ত চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এনেদৰে লাডাখত 20 গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পিছতে এতিয়া বিশাল ভাৰত সংস্থান নামৰ এই সংগঠনটো ওলাই আহিছে ৰাজপথলৈ চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শ্লোগান দিছে লগতে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনোৱা হৈছে চীনৰ বিৰুদ্ধে পাটনাতো প্ৰতিবাদ চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছতেই চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতীয়সকল ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দিয়া হৈছে আৰু গলৱান উপত্যকাত ভাৰতীয় সেনা হত্যাৰ পিছতে চীনে মুকলি কৰিছে সামৰিক অনুশীলনৰ ভিডিঅ' চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে টুইটাৰত মুকলি কৰিছে ভিডিঅ' পিএলএৰ ৰকেট ফ'ৰ্ছে মিছাইল আক্ৰমণৰ অনুশীলনৰ এই ভিডিঅ' প্ৰকাশ কৰি চীনে যুদ্ধংদেহী ইংগিত স্পষ্ট কৰিছে গ্লোবেল টাইমছে শুকুৰবাৰ প্ৰকাশ কৰিছে ভিডিঅ' আৰু শেহতীয়া দৃশ্য আমি দেখুৱাইছো আপোনালোকক কেনেধৰণে চীনৰ সামৰিক অনুশীলনৰ ভিডিঅ' এনেদৰে মুকলি কৰা হৈছে শেহতীয়া এই দৃশ্য আমি দেখুৱাইছো গলৱান উপত্যকাত ভাৰতীয় সেনা হত্যাৰ পিছতে এতিয়া সামৰিক অনুশীলনৰ ভিডিঅ' মুকলি কৰিছে এয়া শেহতীয়া দৃশ্যাংশ য'ত সামৰিক অনুশীলনৰ কেতবোৰ ভিডিঅ' মুকলি কৰি দিয়া হৈছে চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্লোবেল টাইমছে মুকলি কৰিছে এইসমূহ ভিডিঅ' য'ত এই ভিডিঅ'ৰ জৰিয়তে আক্ৰমণৰ অনুশীলনৰ ভিডিঅ' প্ৰকাশ কৰি চীনে যুদ্ধংদেহী ইংগিতেই যেন স্পষ্ট কৰি দিছে গ্লোবেল টাইমছে প্ৰকাশ কৰিছে ভিডিঅ'সমূহ জিয়াৰ শেহতীয়া কেতবোৰ আমি ভিডিঅ' দেখুৱাইছো আপোনালোকক চীনৰ সামৰিক অনুশীলনৰ এইসমূহ ভিডিঅ' আৰু এই ভিডিঅ'য়ে প্ৰমাণ কৰিছে যে চীনে বৰ্তমান যুদ্ধংদেহী ইংগিত স্পষ্ট ৰূপত প্ৰকাশ পাইছে চীনৰ সামৰিক অনুশীলনৰ এইসমূহ ভিডিঅ' ইতিমধ্যেই গ্লোবেল টাইমছে মুকলি কৰিছে আৰু পিএলএৰ ৰকেট ফ'ৰ্ছে মিছাইল আক্ৰমণৰ অনুশীলনৰ ভিডিঅ' প্ৰকাশ কৰিছে চীনে লাইভ ভিজুৱেলছ আমি দেখুৱাইছো আপোনালোকক সামৰিক অনুশীলনৰ এয়া দৃশ্য আৰু ইতিমধ্যেই যেহেতু আমি জনাইছো যে ৩৬ গৰাকী চীনৰ সৈন্য নিহত হোৱাৰ তথ্য এক সূত্ৰই দাবী কৰিছে আৰু অনুশীলন কেনেদৰে কৰা হ'ব সেয়া এয়া অনুশীলনৰ ভিডিঅ' চীনৰ সামৰিক অনুশীলনৰ এয়া
শেহতীয়া ভিডিঅ' আমি দেখুৱাইছোঁ কেতবোৰ ভিডিঅ' মুকলি কৰি দিয়া হৈছে কেনেদৰে অনুশীলনত ব্যস্ত হৈছে বৰ্তমান চীন কেনেদৰে যুদ্ধক দেখি এই ইংগিত দেখিবলৈ পোৱা গৈছে চীনত সামৰিক অনুশীলনৰ কেতবোৰ ভিডিঅ' PLA ৰকেট ফ'ৰ্চে মিছাইল আক্ৰমণৰ অনুশীলনৰ ভিডিঅ'সমূহ ইতিমধ্যে মুকলি কৰিছে লগতে কেনেদৰে তেওঁলোকৰ সৈন্য সামন্ত সাজু হৈছে তাৰ কেতবোৰ ভিডিঅ' মুকলি কৰি দিয়া হৈছে যদিও বা সীমান্তত বৰ্তমান কোনো ধৰণৰ মিছাইল বা তেনেধৰণে তেওঁলোকে আক্ৰমণ কৰা নাই শিল আৰু ৰডেৰে আক্ৰমণ কৰিছে ভাৰতীয় সেনাক বৰ্তমান কিন্তু গলৱান উপত্যকাৰ সেই ঘটনাৰ পিছতে সেই সংঘৰ্ষৰ পিছতে চীনে এনেধৰণৰ কেতবোৰ ভিডিঅ' মুকলি কৰি দিছে য'ত সামৰিক অনুশীলনত ব্যস্ত হৈ পৰিছে চীনা সৈন্য গলৱান উপত্যকাৰ সংঘৰ্ষৰ পিছতেই বৰ্তমান ভাৰতীয় সেনাক যেনেদৰে হত্যা কৰা হ'ল তাৰ পিছতেই সামৰিক অনুশীলনৰ ভিডিঅ' মুকলি কৰা হৈছে চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল'বেল টাইমছে এই সমূহ দৃশ্য মুকলি কৰি দিছে শেহতীয়া কিছু দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক এনেধৰণে য'ত হাজাৰ হাজাৰ এনেদৰে চীনা সৈন্য সাজু হৈ উঠিছে প্ৰতিটো মুহূৰ্ততেই আক্ৰমণৰ বাবে যেন সাজু হৈ পৰিছে চীন আৰু এই ভিডিঅ'সমূহ মুকলি কৰি চীনে যুদ্ধক দেখি ইংগিত স্পষ্ট ৰূপত প্ৰকাশ কৰিছে আৰু ইতিমধ্যে ভাৰততো সমান্তৰালভাৱে তিনিওটা সেনা প্ৰধানৰ মুৰব্বীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৈঠকত মিলিত হৈছে কেনেদৰে এনে চীনা সৈন্যক প্ৰতিহত কৰিব পৰা যাব বা কেনেধৰণে মোকাবিলা কৰিব পৰা যাব আক্ৰমণক তাক লৈ চিন্তা চৰ্চা চলিছে আলোচনা চলিছে বৈঠক চলিছে তিনিওটা সেনা প্ৰধানৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিষয়টো বৈঠকৰ জৰিয়তে আলোচনাৰ মাধ্যমেৰে জনাৰ চেষ্টা কৰিছে আৰু ইতিমধ্যেই যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল গলৱান উপত্যকা তাৰ পিছতে সমগ্ৰ দেশজুৰি ভিন্ন প্ৰান্তত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে অৰ্থাৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দেশৰ ভিন্ন প্ৰান্তত চীনক আক্ৰমণ কৰিব লাগে বা চীনক প্ৰতিহত কৰিব লাগে তেনেধৰণে দাবী জনাইছে ভাৰতবাসীয়ে লগতে গ্ল'বেল টাইমছে যিসমূহ ভিডিঅ' ইতিমধ্যে মুকলি কৰিছে সেই ভিডিঅ'সমূহত প্ৰকাশ পাইছে চীনে যেন যুদ্ধক দেখি ৰূপত এতিয়া ভাৰতক আক্ৰমণ কৰিবলৈ সাজু হৈ উঠিছে আৰু ফলে ভাৰত চীনৰ সংঘৰ্ষত নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰ গলৱান উপত্যকাত সোমবাৰে নিশা সংঘৰ্ষত নিহত হৈছে কমাণ্ডিং অফিচাৰ ANR সূত্ৰত প্ৰকাশ এই বাতৰি গলৱান উপত্যকাত সোমবাৰে নিশা সংঘৰ্ষত নিহত হৈছে চীনৰ কমাণ্ডিং অফিচাৰ গলৱান উপত্যকাত যি সংঘৰ্ষ হৈছে য'ত ইতিমধ্যে ৪৩গৰাকী চীনৰ সেনা নিহত হোৱাৰ বাতৰি সদৰি কৰিছে সূত্ৰই সেই সময়ছোৱাতে গলৱান উপত্যকাত চীনৰ কমাণ্ডিং অফিচাৰ নিহত হোৱাৰো বাতৰি প্ৰকাশ পাইছে ANR সূত্ৰত প্ৰকাশ এই বাতৰি সীমান্তত ২০গৰাকী ভাৰতীয় সেনাক হত্যাৰ পিছতে চীনৰ প্ৰতিক্ৰিয়া উত্তেজনা প্ৰশমনৰ বাবে দুই দেশৰ মাজত বাৰ্তালাপ অব্যাহত আছে চীনৰ বিদেশ মন্ত্ৰীয়ে কিছু সময় পূৰ্বে বিবৃতি জনাইছে কথা সীমান্তত ভাৰতক সংযত হৈ থাকিবলৈ আহ্বান জনাইছে গলৱান উপত্যকা চীনৰ অংগ বুলি দাবী কৰিছে চীনৰ বিদেশ মন্ত্ৰী জাও লিজিৱানে লগতে ভাৰতীয় সেনাই সীমান্তত উপনীত হোৱা সহমত উলংঘা কৰাৰো অভিযোগ লিজিৱানৰ আৰু ৪৫টা বছৰৰ পিছত প্ৰথমবাৰৰ চীন সীমান্তত ভাৰতীয় সেনাৰ মৃত্যু ১৯৭৫ চনৰ পিছত ভাৰত চীন সীমান্তত শ্বহীদ হ'ল জোৱান সোমবাৰে নিশা গলৱানৰ সংঘৰ্ষত ২০গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হৈছে এটা সপ্তাহতে পাকিস্তান চীন নেপাল সীমান্তত ভাৰতীয় সেনাক এনেদৰে হত্যা কৰা হৈছে য'ত ৰড আৰু শিলেৰে মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে ভাৰতীয় সেনা জোৱানক আৰু ইতিমধ্যে ৪৫ বছৰত প্ৰথমবাৰ চীন সীমান্তত ভাৰতীয় সেনাৰ মৃত্যু হৈছে ১৯৭৫ চনৰ পিছত ভাৰত চীন সীমান্তত শ্বহীদ হ'ল জোৱান সোমবাৰে নিশা গলৱানৰ সংঘৰ্ষত ২০গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হৈছে লাডাখত বিগত কিছুদিন ধৰি ভাৰত আৰু চীন সেনাৰ মাজত উত্তেজনা অব্যাহত আছে সৰু সুৰাকৈ কেইবাটাও সংঘৰ্ষ হোৱাৰ পিছত সোমবাৰে চূড়ান্ত ৰূপ লৈছে দুই পক্ষৰ বিবাদে
ইয়াৰ পূৰ্বে 6 জুনত ভাৰত আৰু চীনৰ মাজত উচ্চস্তৰীয় বৈঠক সম্পন্ন হৈছিল বৈঠকৰ সিদ্ধান্ত মৰ্মে গলৱান উপত্যকাৰ পৰা সেনা হ্ৰাস কৰাৰ বাবে দুই পক্ষ সন্মত হৈছিল উত্তেজনা প্ৰশমনৰ লক্ষ্যৰে নিৰ্দিষ্ট কৰি লোৱা হৈছিল এটা বাফাৰ জোন য'ত ভাৰত বা চীন কোনো এখন দেশৰে সেনাই বাহৰ পাতিব নোৱাৰিব কিন্তু এই সিদ্ধান্তৰ পিছতে বাফাৰ জোনত চীনা সৈন্যই তম্বু তৰি বাহৰ পাতিছিল ভাৰতীয় সেনাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ ফলতে চীনা সৈন্যই আক্ৰমণ কৰে ভাৰতীয় সেনাক প্ৰথমে কৰ্ণেল সন্তোষ বাবুক লোহাৰ ৰডেৰে মৰিয়াই হত্যা কৰে চীনা সেনাই লগে সন্তোষ বাবুক সহায় কৰিবলৈ যোৱা দুই জোৱানকো আক্ৰমণ কৰে চীনা সৈন্যই ফলত দুই পক্ষৰ মাজত হতাহতিৰ চূড়ান্ত ৰূপ লয় সূত্ৰৰ মতে কেইবাজনো ভাৰতীয় সেনা সিয়ক নৈত পৰি মৃত্যু সাৱটি লয় তদুপৰি হতাহতিৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ লগতে অতিপাত শীতৰ ফলত মৃত্যু মুখত পৰে খেদি হত্যা কৰা হৈছিল ভাৰতৰ সেনাসকলক নদীত জাপ দিও ৰক্ষা পৰা নাছিল এতিয়াও মৃত্যুৰে যুঁজি আছে 16 বিহাৰ ৰেজিমেণ্টৰ 2 ডজনৰ অধিক সেনা 110 জন চিকিৎসা কৰি থকা হৈছে পিএলএ ডেথ স্কোৱাডৰ দ্বাৰা এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ভাৰত চীন সীমান্তত উত্তেজনা কোনো নতুন কথা নহয় প্ৰায় ভাৰতৰ ভূমি চীনৰ আগ্ৰাসনৰ ঘটনাই দশক সীমান্ত উত্তপ্ত কৰি ৰাখিছে কিন্তু সোমবাৰৰ ঘটনাই সকলো সীমা অতিক্ৰম কৰিছে এতিয়া প্ৰশ্ন হৈছে সমগ্ৰ বিশ্বৰ কৰোনাক লৈ যুঁজি থকাৰ সময়ছোৱাতে হঠাতে সীমান্তত কিয় আগ্ৰাসী হৈ পৰিছে চীন অন্যতম কাৰণ হৈছে ভাৰত চীন সীমান্তত ভাৰতে বৃদ্ধি কৰিছে যাতায়াত আৰু যোগাযোগৰ উন্নয়নমূলক কাম সীমান্তত ষ্ট্ৰেটেজিক পথ নিৰ্মাণ আৰু সামৰিক শক্তি বৃদ্ধিৰ পৰিপ্ৰেক্ষিততেই গলৱান উপত্যকাত চীনে আগ্ৰাসন আৰম্ভ কৰিছে ভাৰত চীন সীমান্তত ভাৰতে নিৰ্মাণ কৰি উলিয়াইছে 66টা পথ যোৱা অক্টোবৰত দৌলত বেগ ওল্ডি বিমান ঘাটি মুকলি কৰিছিল ভাৰতে দৌলত বেগ ওল্ডি বিমান ঘাটিলৈ ভাৰতে নিৰ্মাণ কৰি আছে এটা পথ গলৱান আৰু সিয়ক নৈৰ মাজত ভাৰতে নিৰ্মাণ কৰি থকা ডাৰবুক সিয়ক দৌলত বেগ ওল্ডি পথে চীনৰ মূৰৰ কামৰ নিৰ্ভৰ কৰিছে 2022 চনৰ ভিতৰত চীন সীমান্তত আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে ভাৰতে লাডাখক নিজৰ বুলি দাবী কৰি অহা চীনে সেয়েহে ভাৰতক প্ৰতিৰোধ কৰিবলৈ যে গলৱান উপত্যকাত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে দ্বিতীয়তে সীমান্তৰ আন্তঃগাঁথনি বৃদ্ধিৰে দক্ষিণ এছিয়াত ভাৰতে প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশংকা কৰি চীনে ভাৰতক প্ৰতিহত কৰাৰ ষড়যন্ত্ৰ কৰিছে চীনৰ এই ষড়যন্ত্ৰত সহযোগ কৰিছে পাকিস্তান আৰু নেপালেও শেহতীয়াকৈ লাডাখত কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ঘোষণা কৰি ভাৰতে লাডাখৰ উন্নয়নতো গুৰুত্ব দিছে এনে পৰিস্থিতিত ভাৰতৰ ওপৰত ৰাজনৈতিক চাপ সৃষ্টি কৰাৰ উদ্দেশ্যৰে সীমান্তত জঘন্য ষড়যন্ত্ৰ ৰচনা কৰিছে চীনে গতিকে সামৰিকভাৱে গুৰুত্বপূৰ্ণ লাডাখত ভাৰতৰ স্থিতি যাতে শক্তিশালী হ'ব নোৱাৰে সেই লক্ষ্যৰে লাডাখত বাৰম্বাৰ আগ্ৰাসনৰ চেষ্টা কৰি ভাৰতক চাপত ৰখাৰ ষড়যন্ত্ৰ কৰি আহিছে চীনে কিয় ভাৰতৰ ওপৰত খং উঠিছে চীনৰ ভাৰত আমেৰিকাৰ মাজত এতিয়া সম্পৰ্কৰ যথেষ্ট উন্নতি কৰোনাক লৈ চীনে বিশ্বজুৰি সন্মুখীন হোৱা গৰিহণাক ঢকাৰ এতিয়া চেষ্টা চলাইছে চীনে কৰোনাক লৈ আমেৰিকাৰে চীনৰ সম্পৰ্কৰ অৱনতি বন্ধু ৰাষ্ট্ৰ পাকিস্তানক সকাহ দিয়াৰ বাবে চীনাই চলাইছে এই আক্ৰমণৰ প্ৰচেষ্টা ভাৰত আৰু আমেৰিকাৰ মাজৰ যি সম্পৰ্কৰ উন্নতি ঘটিছে তাতেই চীনে যেন সহিব পৰা নাই সেই উন্নতিৰ সম্পৰ্ক আৰু কৰোনাক লৈ বিশেষকৈ চীনে যেনেধৰণে বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হৈছিল সেই গৰিহণা ঢকাৰ চেষ্টা কৰিছে চীনে কৰোনাক লৈ ভাৰত আৰু আমেৰিকাৰ যেহেতু যি সম্পৰ্ক আছে আৰু ইতিমধ্যে চীনৰ আমেৰিকাৰ সম্পৰ্কৰ অৱনতি ঘটিছে বন্ধু ৰাষ্ট্ৰ পাকিস্তানক সকাহ দিয়াৰ বাবে এতিয়া চেষ্টা চলাইছে চীনে এফালে নৰেন্দ্ৰ মোদী কিয় নীৰৱ হৈ আছে প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে কোৰ্ট টুকাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সীমান্তত চীনৰ সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীক এনেদৰে আক্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে সমগ্ৰ ঘটনাক লৈ দেশবাসীক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে পুনৰ জনাও যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় নীৰৱ হৈ আছে বুলি টুইটাৰ যোগে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে কোৰ্ট লুকাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সীমান্তত চীনৰ সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছতেই এই তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰিছে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰিছে এনেদৰে ৰাহুল গান্ধীয়ে আৰু ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা থাকিব লাগিব এখন বৈঠকত ভিডিঅ' কনফাৰেন্স যোগে হ'ব এই সৰ্বদলীয় বৈঠক
আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে কথা সদৰি কৰিছে জনাও যে ভাৰতীয় সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ 5 জুনত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা উপস্থিত থাকিব এখন বৈঠকত ভিডিঅ' কনফাৰেন্সযোগে হ'ব সৰ্বদলীয় বৈঠক জিএমচিএইচত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল জিএমচিএইচত নতুন পৰীক্ষাগাৰ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিএমচিএইচত নতুন লেব আজিৰ পৰা কাৰ্যক্ষম হ'ব ৰাজ্যৰ 12 নং পৰীক্ষাগাৰ মুকলি কৰা হৈছে মাইক্ৰবায়লজি বিভাগে পৰিচালনা কৰিব লেবটো এটা সপ্তাহৰ ভিতৰতে এমএমচিএইচত হ'ব আন এটা লেব মুকলি 50,000 স্বাব পৰীক্ষাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য বিভাগে ৰাজ্যৰ 3,27,000 কৰোনা টেষ্ট সম্পন্ন কৰা হৈছে কেৱল জিএমচিএইচতে 40,770 টেষ্ট সম্পন্ন কৰা হৈছে আজিৰ পৰা গুৱাহাটীৰ 12খনকৈ চিকিৎসালয় চলিছে টেষ্ট 30 জুনলৈকে নমুনা পৰীক্ষা কৰা হ'ব হোটেল স্বাস্থ্য বিভাগৰ কৰ্মী কৰা হ'ব নমুনা পৰীক্ষা আৰক্ষী পৰিবহণ বিভাগ বাছৰ চালক হেণ্ডিমেনৰ কৰা হ'ব টেষ্ট পেট্ৰল ডিপো ট্ৰাক ড্ৰাইভাৰ পাৰ্কিংত থকা কৰ্মীৰ টেষ্ট মহানগৰীত দৈনিক সময় 7,000 ট্ৰাক প্ৰয়োজন হলে পুনৰ লকডাউন হ'ব মহানগৰীত বৃহৎ সংখ্যক কৰোনা আক্ৰান্ত হলে লোৱা হ'ব কঠোৰ সিদ্ধান্ত আজি আমাৰ ৰাজ্যখনৰ বাবে আৰু এটা ভাল খবৰ যে ৰাজ্যখনৰ দ্বাদশ অৰ্থাৎ 12 আমি VSL লেবছ আজি গুৱাহাটী মেডিকেল কলেজৰ প্ৰাংগণত উদ্বোধন কৰিছোঁ আৰু এই লেবটো আজি গধূলিৰ পৰাই কাম আৰম্ভ কৰিব আৰু তাৰ লগে লগে ই COVID-19 টেষ্ট কৰিব পৰা অসমৰ দ্বাদশতম আমাৰ লেব হিচাপে স্বীকৃতি পাব এই লেবটো গুৱাহাটী মেডিকেল কলেজৰ আমাৰ মাইক্ৰবায়লজি ডিপাৰ্টমেণ্টে পৰিচালনা কৰিব ঠিকে থাকে থাকিলে এই মেডিকেল কলেজৰ পৰাই মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালতো আৰু এটা লেব অহা 10 দিনৰ ভিতৰত কাৰ্যক্ষম হ'ব আৰু হেয়াও যদি সম্ভৱ হৈ উঠে এক প্ৰকাৰ গুৱাহাটী মেডিকেল কলেজৰ অধীনত 4টাকৈ লেব কাম আৰম্ভ কৰিব সাধাৰণ ৰাইজে ঢুকি পোৱাকৈ এট দেয়াৰ ডোৰ ষ্টেপ আজিৰ পৰা আমি 12টা জাগাত COVID-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ পাণ্ডু এফআৰইউৱে হওক ধীৰেনপাৰা হস্পিটাল হওক দিছপুৰৰ কেপিটেল আমাৰ ডিস্পেন্সাৰীয়ে হওক লুটুমাতে হওক ইষ্ট গুৱাহাটী হওক শান্তিপুৰ হওক এনেকৈ আমি 12টা স্থানত আজিৰ পৰা COVID-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ অৰ্থাৎ গুৱাহাটীবাসী যাৰে মনত সন্দেহ হয় বা যোনে টেষ্ট কৰি চাব খোজে নিজৰ ষ্টেটাছটো তেওঁলোকে গৈ চেম্পল দিব পাৰিব আৰু এই ব্যৱস্থাটো অন্তত 30 জুনলৈকে খোলা থাকিব কাৰণ 30 জুনৰ ভিতৰত আমি এটা এছেছমেণ্ট কৰিব খুজিছোঁ যে গুৱাহাটীত কোভিডৰ পৰিৱেশটো কেনেকুৱা আমাৰ লক্ষ্যটো হ'ল যে 30 জুনৰ ভিতৰত মেবি 3 দিন আগতে গুৱাহাটী মহানগৰীত ভালনাৰেবল পপুলেশ্যনৰ পৰা আমি 50,000 চেম্পল আমি কালেক্ট কৰিব খুজিছোঁ আৰু এই প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব আৰু মই ভাবো যে আমি 50,000ৰ লক্ষ্য আমি উপনীত হ'ব পাৰিম গুৱাহাটী মহানগৰীত যোনে গুৱাহাটীৰ ওপৰত আমাক এটা আভাস দিব যে মহানগৰীৰ পৰিৱেশটো কেনেকুৱা আৰু তেতিয়া আমি পৰৱৰ্তী সিদ্ধান্তসমূহ আমি ল'বৰ কাৰণে আমাৰ সুবিধা হ'ব আমাৰ মোৰ এটা সৰু কিডনি ষ্টোন এটা আছে কিডনি ষ্টোনটো হয় কি কিডনিৰ পৰা ওলাই লাহে লাহে আহি থাকে আমাৰ পাছেজত কিছুমান স্থান থাকে খুব নেৰো তাত নৰ্মেলি যেতিয়া সি প্ৰগ্ৰেছ হৈ থাকে টুৱাৰ্ডছ ইউৰিনাৰী ট্ৰেক তেতিয়া নিবিষায় কিন্তু যেতিয়া সেই নেৰো পাছেজটোত সোমায় তেতিয়া খুব বিষায় আৰু সো পেইনটো আছিলে আমাৰ চিকিৎসকসকলে চেলাইন টেলাইন দিলে সব ঠিক ঠাক হৈছে কিন্তু ষ্টোনটো ওলাই যোৱা নাই গতিকে নেক্সট যেতিয়ালৈকে এইটো ওলাই নাযায় আইডাৰ প্ৰচিডিউৰ কৰি ইয়াত থ্ৰব এডাল সোমাই পেলাই প্ৰচিডিউৰ কৰি উলিয়াব লাগে এনাষ্টেচিয়াত সেইটো নকৰালৈকে
বা নিজে পানী টানি খাই ওলাই নোযোৱালৈকে মাজে মাজে পেইনটো আহি থাকিব কিন্তু এনেকুৱা বেমাৰো নহয় যে একেবাৰে আপুনি কিবা এটা সাংঘাতিক অস্ত্ৰোপচাৰ লাগিব তেনেকুৱা বেমাৰ নহয় কিন্তু মোৰ 2011 হৈছিলে গোটেই ইলেকশ্যন কেম্পেইনটো মই হাতত চেলাইন লৈ কৰিছিলোঁ এইটো 3 বছৰৰ মূৰে মূৰে প্ৰায় 4 বছৰৰ মূৰে মূৰে হৈ থাকে এইটো বেয়া বেমাৰ এইটোৱে যে যাৰ এবাৰ হয় এইটো হৈয়ে থাকে 3 বছৰৰ মূৰে মূৰে ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই 24 ঘণ্টাতে সৰ্বাধিক 2003 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 11903 জনলৈ বৃদ্ধি পাইছে 3,94,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে কৰোনাত আক্ৰান্ত হৈছে 10,974 জন ভাৰতত এতিয়া মহামাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই 24 ঘণ্টাতে সৰ্বাধিক 2003 জন লোকৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ বৰ্তমানলৈকে ভাৰতত মৃত্যুৰ সংখ্যা হৈছে 11,903 জন আৰু 3,94,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এটা দিনতে কৰোনাত আক্ৰান্ত হৈছে 10,974 জনকৈ ব্যক্তি ভাৰতত ইতিমধ্যে 24 ঘণ্টাতে সৰ্বাধিক 2003 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যা হৈছে বৰ্তমানলৈকে 11,903 জন 3,94,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু এটা দিনতে কৰোনাত আক্ৰান্ত হৈছে 10,974 জন আৰু খবৰ বিয়লি হেডলাইনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ